হাই গাইজ নমস্কাৰ মই লাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আছোঁ। আজি ৰাতি ৰেচিপি মই কি বনাম আপোনালোকক দেখাই আছোঁ। মানে ডিউটিৰ পৰা আহিয়ে গা পা ধুইয়ে ডাইৰেক্ট কিটচেনত আহি গৈছোঁ। মানুহটো আহি পালে বহি আছে। তাৰপিছত কি আনিছোঁ বজাৰ কি আনিলোঁ কি বনাম আপোনালোকক দেখাই আছোঁ। এইটো ইৰম্বা বনোৱাৰ কাৰণে মানুহটো ক'লে ইৰম্বাৰ কাৰণে কলৰ ডিল আনিলোঁ 50 টকা দি কেনে, পাহাৰীয়া কলৰ ডিল লগত খিদল লৈছোঁ আৰু কেঁচা জলকীয়া আলু এটা মিডিয়াম সাইজৰ লগত দালি অকণমান লৈছোঁ। লগত আৰু ইফালে মাছ আনিছোঁ 200 টকাৰ, মানে 200 টকাৰ 210 টকা বুলি কৈছিল, 200 টকা 1 কেজি মাছ। এইটো কি মাছ? কমল কাঠ মাছ আনিছোঁ, সেইটো বনাম। এইটো ইৰম্বা বনাম, এইটো ফ্ৰাই কৰিম। লগত আকৌ বিলাহীৰ লগতো থুপথুপীয়াকৈ বনাম। এইটো বস্তুটো আপোনালোকে চিনি পাইছে নাই? প্ৰায় মানুহে বজাৰত দেখা পায় বাৰু, গাঁৱৰবিলাকে কিছুমানে গম পায় কিছুমানে গম নাপায়। এইটো কি হয়? এইটো লং শাক হয়, মণিপুৰী সম্প্ৰদায়ৰ এইটো খায়। এইটো মই আজি আনিছোঁ 100 টকাৰ 11টা, 10 টকা এটাৰ দাম এইটোত। তাৰপিছত জোৰ জবস্তিকৈ এটা বেছি লৈ আহিছোঁ। এতিয়া যে ইৰম্বা বনাম যে, এইটো ধুনীয়াকৈ পুৰি কেনে ইৰম্বা দিম। মানে কিবাটো দিব পাৰি, মই কুকাৰত চিটি নামাৰোঁ বুলি, কুকাৰত চিটি নামাৰোঁ বাৰু, চিটি নামাৰাকৈ পুৰি কেনে ধুনীয়াকৈ ইৰম্বাত দিম। চাই থাককচোন পিছে। এইয়া কুকাৰত ধুনীয়াকৈ যোগাৰখিনি ধুনীয়াকৈ ধুই লোৱাখিনি ধুনীয়াকৈ কুকাৰত বহাই দিছোঁ। কলৰ ডিল, জলকীয়া, আলু, দালি, শিদল সেনেকা দি কেনে এতিয়া ইৰম্বাটো বহাই দিম। ৰাতিও বহুত হ'ল ডিউটিৰ পৰা, আজি 8টা বজাতে গৈছিলোঁ ডিউটিত। 9টাৰ পৰা কেছ আছিলে কাৰণে। তাৰপিছত এতিয়া আৰু ভাগৰ লাগি গৈছে, তাৰ কাৰণে আপোনালোকক বনোৱা মেলাটো মই দেখাই নাথাকোঁ। আপোনালোকেও প্ৰায় মানুহে সুধি আছে আজিকালি দেখোন বনোৱাটো শ্বৰ্টকাট দি আছে, মানে বনোৱাটো নেদেখায়। মোৰ লগৰবিলাকো কৈ আছে, মানে মই বহুত ব্যস্ততাৰ মাজত আছোঁ, তাৰ কাৰণে মই দিব পৰা নাই। আপোনালোকেও মোক বেয়া নাপাব। এতিয়া মই সম্পূৰ্ণ ভিডিঅ'টো বাৰু বনোৱাখিনি দেখাব নোৱাৰিম। এতিয়া মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজি ৰাতি মাছ ফ্ৰাই লগত আকৌ বিলাহী মটৰ দি কেনে সেনেকৈ থুপথুপীয়াকৈ বনাম। লগত এইটো ইৰম্বা লং শাক দি কেনে বনাম। আজি ৰাতি এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।